ফোন এটা আছে দে আজি ফাৰ্ষ্ট টাইম না মানে এই পটাচুৱে ৰয়তো বাকী এতিয়া তোন চব কেঞ্চেলে হ'ল এইটো তই মোক অলপ দাম বাঢ়ি দিবি দাম বাঢ়ি দিম পুৰা দাম বাঢ়াম মোক যাতে এইবাৰ ৰৈ যায় আৰু এইবাৰ তই পাগলা হৈ যাব দেই ফোনটো থৈ ল'ৰা হেল্ল' অঁ এই এনেই দোকানত বহি আছো আমাৰ দাদা নুৰুল দাদা বহুত ভাল মানুহ ই বেয়া বস্তু একো নাখায় বেয়া বস্তু একোৱে নাখায় খালে কিবা একদম বহুত দামী বস্তু খায় এটা পাউডাৰ থাকে যে থোৱাৰ ভিতৰত সেই পাউডাৰটো খাই খালি আৰু বেলেগ একো দামী বস্তু খাই পুৰা এই তাৰমানে পাউডাৰ মানে আৰু জুৱা নেখলেই আমাৰ দাদাই গম পানে জুৱা নেখলেই তোক মই কৈছিলোঁ অলপ দাম বাঢ়াবি ইমান নহয় অলপ এই পাউডাৰ মানে হেৰি মই মৈদা পাউডাৰটো গুলি গুলি খাওঁ তাকে কৈছোঁ আমাৰ দাদা জুৱা নেখলেই যেতিয়াই জুৱা খেলই দিনত 1 লাখ 1.5 লাখ টকা ইনকাম কৰি লয় খাতৰা মালি আছে ই এই জুৱাৰ কথা এনে কৈ আছে জুৱা মানে কি জুবিন গাৰ্গৰ চিনেমা চাওঁ তাকে কৈ আছে আমাৰ দাদাই কম দামী গাড়ী নলৱেই গ্লামাৰ স্লামাৰ এগিলা নলৱেই যেতিয়াই লগত দামী গাড়ী ল'ব একদম R15 KTM এগিলা লয় কমকে কওঁ অলপ মই কৈ আছোঁ যেতিয়াই গাড়ী লয় শুন নহয় এনে কৈ আছে এগিলা হেল্ল' সেই চালা ফটুৱাটো তোৰ নিচিনা ফটুৱাটোৰ লগত কোনে থাকে চব চেচ হৈ গ'ল তোৰ কাৰণে